ঈশ্বৰে আমি কেনেকুৱা জীৱন যাপন কৰিব কাৰণে বিচাৰে এই জীৱনটো যেন আমি গম পাওঁ নম্বৰ 1 পিলাৰ এক নম্বৰ যেটো পিলাৰ হৈছে লাভ মৰম এটুতকে মানে শক্তিশালী পিলাৰ আৰু বেলেগ নাই এটা গডলি ফ্যামিলি ঈশ্বৰীয় পৰিয়ালত প্ৰথম বস্তুটো দৰকাৰ আছে প্ৰেম 1 Corinthians chapter 13 verses 4 to 7 যদি আপোনালোকে চাই love is patient love is kind it does not envy প্ৰেমে সহ্য কৰে প্ৰেমে ধৈৰ্য ধৰে আৰু ই হিংসা নকৰে it does not boast it is not proud ই অহংকাৰ নকৰে আৰু ই নিজকে নিজে বহুত নেদেখুৱায়ো it does not dishonors others এই প্ৰেমে আনক অসন্মান নকৰে it does not self seeking প্ৰেমে খালি মোৰকেই লাগিব মই কাকো পাবলৈ নিদিও মোৰেই হ'ব লাগিব এনেকুৱা কেতিয়াও নকৰে it is not easily angered প্ৰেম থকালে অতি সোনকালে খং নুঠে it keeps no record of wrongs কোনোবা যদি কিবা ভুল কৰে হিচাপটো লিখি ৰাখি নিদিয়ে এই যেটো আজি পৰা ইমান সময় আগতে প্ৰায় 5 বছৰ আগতে ইমান তাৰিখে সন্ধিয়া 7:55 মিনিটত তুমি এনেকৈ কৈছিলা এনেকে ৰেকৰ্ড তাতে নাৰাখে প্ৰেম যদি কাবাক কৰে আৰু প্ৰেম থাকিলে কি হয় মানুহে যিমান ডাঙৰ ভুল কৰিলো ভাল পায় যেহেতু এই ভুলটো ঢাকি দিয়ে जब आप किसी को प्यार करते हैं जब आप किसी को मतलब मोहब्बत मतलब जो अपना जो प्यार दिखाते हैं तो आप उसका जितना भी बड़ा जो गलती हो आप उसको क्या करेंगे कवर अप करेंगे जैसे यीशु ने हमारे पाप को कवर अप किया उसको ढक दिया अपना लहू से उसने हमें माफ किया छोड़ दिया किस लिए ताकि उसने दिखा सके कि मैं तुम्हें प्यार करता हूं If you say I love you, that it doesn't mean that you will point out that you have done this, you have done that. No. তুমি এটো কৰিছিলা তুমি তেনেকুৱা এটো হংকাৰ নহয় এটো প্ৰেম নহয় কিন্তু প্ৰেমৰ অৰ্থ হৈছে তুমি ভুল কৰিছা তাক ইগনোৰ কৰি বাদ দি অতৰাই দি তেওঁ লৈ আকৌ সংশোধনৰ ৰাস্তাত ভাল ৰাস্তাত চলাই লৈ যোৱা হৈছে প্ৰেম আৰু এটো পৰিয়ালবিলাকত ইয়াক থকাটো বহুত দৰকাৰ আছে अगर आप एक मसीही फैमिली से बिलोंग करते हो तो आपको प्यार करना बहुत जरूरी है आपका बीच में अगर प्यार नहीं है आपका बीच में अगर आप जो परमेश्वर ने सिखाया हुआ प्यार नहीं है तो आप अभी तक मसीह को जाना ही नहीं है क्रिश्चियन जो फैमिली लाइफ में झगड़ा होता है क्योंकि आपका बीच में प्यार कम है আপোনালোকৰ ভিতৰত এই মৰমটো কম আছে যাৰ কাৰণে যীশু খ্ৰীষ্টক চিনি নাপায় আৰু যীশু খ্ৰীষ্টই আমাক যেনেকৈ মৰম কৰিলে এতিয়া যীশু খ্ৰীষ্টৰ ওচৰত এতিয়া আহিছে এতিয়া যীশু খ্ৰীষ্টই আপোনালোকক খং কৰি নাথাকে যে এই মোৰ কথা নহনিলা তোমালোকে বেয়া পাপী তেওঁ পাপ কৰাৰ কাৰণে দুখ পাইছে মনত ৰাখিব আপোনালোকৰ কাৰ্যৰ কাৰণে আপোনালোকে কৰা ভুলৰ কাৰণে যীশু খ্ৰীষ্ট খং উঠা নাই কিন্তু আমাৰ আপোনালোকৰ কাৰ্যৰ কাৰণে তেওঁ বেজাৰ পাইছে আৰু যীশু খ্ৰীষ্টই বেজাৰ পোৱাটো আমি হবলৈ দিব নালাগে কেলে আমি খ্ৰীষ্টিয়ান হয় যীশু খ্ৰীষ্টই এই পৃথিৱীত 2000 বছৰ আগতে যেতিয়া আছিল তেতিয়া বহুত কষ্ট পালে তেওঁ বহুত দুখ পালে তেওঁ বহুত তেওঁক মৰা গল তেওঁক ঠাট্টা কৰা গল তেওঁক থু পেলোৱা গল তেওঁক থাপৰ মৰা গল তেওঁ দাড়ি উঘালিব এটা ছিঙিব গল মূৰত কাইটৰ কিৰিটি দিয়া গল পিঠিত চাবুক দি মৰা গল তেওঁক মানে লঠিয়াই গুৰিয়াই মাৰি ক্ৰুচত দিয়া গল ইমানখিনি তেওঁ দুখ পালে আৰু এতিয়া আমি তেওঁক জানি বুজি ইমানখিনি আৰু দুখ দিবলৈ নহয় সেই কাৰণে আমি সাৱধান হ'ব লাগে যে মই বাইবেলৰ মতে চলিছো কি নাই যদি মই বাইবেলৰ মতে চলিছো তেতিয়া হলে মোৰ কাৰ্যৰ যোগেদি যিশুৱে বেজাৰ নাপায় কিন্তু যদি মই বাইবেলৰ বাহিৰত চলিছো তেতিয়া হলে নিশ্চয় যীশু খ্ৰীষ্টই মোৰ কাৰ্যৰ যোগেদি দুখ পাই আছে তেওঁ কষ্ট পাই আছে মানুহ প্ৰভু যীশুৰ ওচৰৰ পৰা আঁতৰি যোৱাটো তেওঁ নিবিচাৰে যেতিয়া মই আগতে শিক্ষাটো দিছিলো এল ৰহি বুলি যোৱা সপ্তাহ দিছিলো এল ৰহি মানে সেইজন ঈশ্বৰ যিজনে মোক দেখা পায়
যিজনে মই কৰা কামবিলাক দেখা পায়, যিজনে মই কৰা প্ৰত্যেকটো দুখ বা সমস্যা তেওঁ দেখা পায়। গতিকে আজি আমাৰ মাজত যেনেকে ভাই আৰু ভনীক ঈশ্বৰে দেখা পায় বাতি আনিলে, আমাক প্ৰত্যেকজনকে ঈশ্বৰে আজি মাতি মাতি নিজৰ ঘৰত দিছে। সেইকাৰণে আমি খ্ৰীষ্টিয়ান। আমি কিহৰ কাৰণে যীশু খ্ৰীষ্টৰ ওচৰত আহিলো? কিন্তু যীশুৱে আমাক মাতিলে, নামাতা হলে আমি তেওঁৰ ওচৰত আহিব নোৱাৰিলোহেঁতেন। সেইকাৰণে আমি খ্ৰীষ্টিয়ান হোৱাটো হৈছে কাৰণ নিজৰ মাংসৰ কাৰণে, সোৱাদৰ কাৰণে, লাভৰ কাৰণে, টকা পইচাৰ কাৰণে, ছোৱালীৰ কাৰণে, ল'ৰাৰ কাৰণে আমি খ্ৰীষ্টিয়ান হোৱা নহয়, আমাক যীশুৱে মাতিলে। গতিকে the number one pillar for a godly family is love. Number two, 2 নম্বৰ, faithfulness, বিশ্বাসযোগ্যতা। ইজনে সিজনক বিশ্বাস কৰা। হাজবেণ্ডে ৱাইফক সন্দেহ নকৰি বিশ্বাস কৰা, ৱাইফেও হাজবেণ্ডক সন্দেহ নকৰি বিশ্বাস কৰা। প্ৰভাৰ্ব চেপ্টাৰ 3 ভাৰ্চেছ 3 and 4 তাত লিখা আছে, let love and faithfulness never leave you. প্ৰেম আৰু বিশ্বাসযোগ্যতাই তোমালোকক কেতিয়াও ত্যাগ নকৰক। ভাল পালে অকল নহয়, বিশ্বাসো কৰিব লাগিব। আৰু বিশ্বাস থাকিলে নহব, ভালো পাব লাগিব। দুইটাই আমাৰ মাজত থাকিব লাগে। আৰু কৈছে তাতে কৈছে bind them around your neck, ডিঙিত তোমালোকে তাক বান্ধি লোৱা। যেনেকে মহিলাসকলে চেইন লগায়, লকেট লগায়, বা পুৰুষসকলে হকটকত চেইন লগায়, তেনেকে তাক আমাক ডিঙিৰ চাৰিফালে বান্ধি ল'বৰ কাৰণে কৈছে। কি বস্তুটো? ফেইথফুলনেছ, বিশ্বাসযোগ্যতা। যেনেকে চেইনটো বা লকেটটো দূৰৰ পৰা দেখা যায়, ঠিক তেনেকে আমাৰ বিশ্বাসযোগ্যতাটো যেন মানুহে দূৰৰ পৰা দেখা পাব পাৰে। হি ইজ এ ফেইথফুল পাৰ্চন। এজন বিশ্বাসী মানুহ, তেওঁৰ ওপৰত বিশ্বাস কৰিব পাৰি, তেওঁক যিকোনো কথাতে বিশ্বাস কৰিব পাৰি। এই কথাটো যে আমি আমাৰ জীৱনত মানুহে দেখা পোৱাটো আমি বিচাৰিব লাগে। যদি আপোনাৰ জীৱনত বিশ্বাস নাই, আপুনি আজি এইটো এফালে গলে যেনেকে পানীটো যিফালে ডাউন থাকে এফালে গুচি যায়, আপুনি তেনেকৈ যদি সমাজৰ কাৰণে বা কাবাৰ মানুহৰ কাৰণে বা আপুনি কিবাৰ কাৰণে ভয় কৰি যেনেকে চলি আছে, তেতিয়াহলে আপুনি অবিশ্বাসী মানুহ, আপোনাক কোনেও বিশ্বাস কৰিবই নোৱাৰে। সেইকাৰণে কৈছে इसमें लिखा है bind them around your neck, write them on the tablet of your heart. तुम्हारा दिल का ऊपर उसे लिख ले। फेथफुलनेस एंड लव, दोनों तेरा दिल का ऊपर रहना चाहिए। मतलब आप ऐसे विश्वासी, आप इसको ठान लेना चाहिए कि नहीं, मैं विश्वासी बन के रहूंगा, चाहे उसके लिए मुझे बहुत सारे कुछ खोना ना पड़े, लेकिन मैं एक विश्वासी बन के रहूंगा। I will be a faithful person. I will faithful to my wife. I will faithful to my husband. I will faithful to my family. I will faithful to my neighbor. I will faithful to my society. সবৰ কাৰণে মই বিশ্বাসী হ'ব লাগিব। আৰু পৰিয়ালটোৰ কাৰণে বিশ্বাসী হোৱা বহুত দৰকাৰ। হাজবেণ্ডে কিমান টকা পায় ৱাইফে নাজানে, ৱাইফে দিনত ক'ত ক'ত যায় হাজবেণ্ডে নাজানে, ল'ৰা ছোৱালীয়ে কি ৰূপে কেনেকে চলি আছে, কোন মোবাইলত কি কৰি আছে বা কি নাই, কোনো খবৰ নাই। চবে নিজৰ নিজৰ দেখাত সব ঠিক আছে, কিন্তু ভিতৰত ডাঙৰ গণ্ডগোল হৈ আছে। সেইটোক ফেথফুলনেছ বুলি কোৱা নাযায়। ভয়ৰ কাৰণে দেউতাই মাৰিব, মায়ে গালি দিব বুলি ল'ৰা ছোৱালীয়ে লুকুৱাই পিনে যদি কিবা কাম কৰি আছে, সেইটোক বিশ্বাসযোগ্যতা বুলি কোৱা নাযায়, সেইটোক ঠগি থকা বুলি কোৱা। চিটিং কৰি আছে, আৰু চিটিং কৰিলে শেষত গৈ যেতিয়া ধৰা পৰে, তেতিয়া তাৰ কাৰণে কি হয়? পানিশমেন্ট আহে, তাৰ কাৰণে কি হ'ব? দুখ পাব। আমাৰ পৰিয়ালৰ 2 নম্বৰ পিলাৰটো হৈছে বিশ্বাসযোগ্যতা। আজি টকা পইচা আছে, হাজবেণ্ড ৱাইফ বহুত ধুনীয়াকে চলিছে, গাড়ী ঘোঁৰা আছে, চলিছে। কালি হয়তো ঈশ্বৰে নকৰক টকা পইচা নাথাকিবও পাৰে, বা কালি হয়তো কিবা এটা এনেকুৱা দুখ আহিব পাৰে। হাজবেণ্ডৰ টকা পইচা আছে কাৰণে তাক বহুত ভাল পায়, হাজবেণ্ডৰ টকা পইচা নাই, ভিক্ষাৰী বুলি তাক এৰি দিব, এইটো কেতিয়াও হ'ব নালাগে। এইটো বিশ্বাসযোগ্যতা নহয়। বা আজি দুখীয়া হৈ আছে, কোনো কথা নাই, যেতিয়া ধনী হ'ব তেতিয়া আপুনি তাক এৰি যাব, এনেকুৱা কেতিয়াও নকৰিব। বা ৱাইফক আপুনি তুচ্ছ কৰিব, তেনেকুৱা নহয়। কিয়নো পৰিয়ালৰ 2 নম্বৰ পিলাৰটো হৈছে ফেথফুলনেছ, বিশ্বাসযোগ্যতা। 3 নম্বৰ ফৰগিভনেছ, माफ दिया बा क्षमा दियोता, जितो हमारे माजत बहुत दरकार है। हस्बैंड वाइफ का बीच में कभी झगड़ते हैं, बच्चे लोग का बीच में कुछ होता है ऐसा प्रॉब्लम, लेकिन सबसे पहले बाइबल में लिखा गया है Ephesians chapter 4 verse 32, be kind and compassionate to one another, be kind and compassionate to one another। एक दूसरे के लिए तुम दया करो और तुम उसके लिए क्या हो? कंपैशन, तुम्हारा पीड़ा उसके लिए रहे। forgive each other, एक दूसरे को माफ करो, just as in Christ God forgave you, जैसे परमेश्वर ने यीशु मसीह में तुम्हें माफ किया। এইটো বহুত দৰকাৰ আছে আমাৰ ক্ষমা দিবৰ কাৰণে। ইমান এক্সটেন্টত যাব যে যিমান ডাঙৰ ভুল হলেও মই মোৰ ৱাইফক মই ক্ষমা দিছো, মাফ কৰি দিছো,
আৰু মই হাজবেণ্ডকো মাফ কৰি দিছো কিন্তু ৰিপিটেডলি এই কথাটো কৈ থাকাটো এটো ক্ষমা দিয়া নবুজায় মানুহক দেখাই তাৰ পিছতে ৰিপিটেডলি এটো কৈ থকাটো তাক নবুজায় গতিকে আজি अपनी आमी प्रत्येक हम सभी लोग इसको ध्यान देना जरूरी है कि मैं अपना हस्बैंड का गलती को या अपना वाइफ का गलती को या बच्चे लोग का गलती को मैं उसको दिल से फॉरगिव कर रहा हूं या नहीं कर रहा हूं चौथा 4 नंबर आमार पिलार तो है ह्यूमिलिटी नम्रता मैं कमाई थका बा मैं इनकम करी थका तई की जानो ए कथाটো কেতিয়াও হাজবেণ্ডে ওয়াইফক কব নালাগে वाइफेও हाजबेंडक कब नालागे यदि आपुनी আজি कमाई आसे इनकम करी आसे वाइफे हाजबेंडे किबा कारणत यदि हाजबेंडे इनकम करिब परा नाय वाइफे इनकम करी आसे तेतिया हले केतिया हाजबेंडक लोकदान नकरिब सा तुतके तो मैं बेसी इनकम करी आसे तुतके मैं बेसी एडुकेटेड होय तुतके मैं ভাল অফিসত কাম करू केतियाও नकब বা ওয়াইফ হাজবেন্ড ওয়াইফ কেতিয়া এটো নকব যে সা মই ইমান টকা ইনকাম কৰি তোৰ কি কাম আছে हमेशा बोलते हैं ना बाहर से आके তুমি কৰা কি ঘৰত আমি মাইকি বিলাকক কওঁ ওয়াইফ বিলাক তুমি কি কৰে খালি ভাতহে বনাই দিয়া কিন্তু ঘৰত থাকি পিনে কামখিনি কৰাটোতকৈ মই কৈছো বাহিৰত আমি ঘুৰি ঘুৰি কাম কৰাটো বহুত ভাল আছে কেলে ঘৰত এভৰি সিঙ্গেল সুকে কোনে ইফালে ইফালে কাম কৰাটো আমাৰ দ্বাৰা নহব নিজৰ নিজৰ কাম যেটো আছে না আমি নিজৰ নিজৰ কামটো আমি ভাবো যে মই বহুত বেছি কৰি আছো ঘৰত থকা বিলাকে কি কৰে কিন্তু ঘৰত থকা বিলাকে জানে তেওঁলোকে দিনটো কি কৰে এই কাৰণে আমাক কৈছে হিউমিলিটি নম্ৰতা হোৱাটো দৰকাৰ ফিলিপিয়ান চ্যাপ্টাৰ 2 ভাৰ্স 3 and 4 do not out of selfish ambition or vain conceit do nothing out of selfish ambition or vain conceit বেয়া ভাবনা কৰি কাকো এনেকুৱা কাম নকব rather in humility নম্ৰতাৰে value others above yourself নিজতকে অন্য কি কৰিব লাগে value দিব লাগে ও আচ্ছা তুমি বহুত কষ্ট কৰিছা এনেও মাইকি মানুহে কেতিয়াবা অলমান পিঠি থপথপাই দিয়াটো ভাল পায় তুমি বহুত ভাল কৰা বহুত তুমি কি কয় ভাল কিবা মানে খানা বনোৱা বহুত তুমি ঘৰটো ভালকে ৰাখিছা ভালকে চাইছা বহুত ভাল এনেকে কৈ দিলে বহুত ফুলি যায় নম্ৰ হৈ আনক আমি কি কৰিব লাগে উত্তমতাটো দেখাব লাগে 5 নম্বৰ পৰিয়ালত এই বস্তুটো আপোনালোকৰ সবেই আজিৰ পৰা এটো প্ৰেক্টিস কৰিব প্ৰেয়াৰ প্ৰাৰ্থনা মই প্ৰাৰ্থনা কৰিব নাজানো তুমি কৰাচোন ঘৈণীয়েকক কব তুমি কৰাচোন ঘৈণীয়েকৰ প্ৰাৰ্থনাৰ যোগেদি হাজবেণ্ডে স্বৰ্গত নাযায় একদম 100% বা ঘৈণীয়েক হাজবেণ্ডৰ ধৰ্মকৰ্মৰ যোগেদি ঘৈণীয়েকক লগতে লৈ পিনে স্বৰ্গত যাব নোৱাৰে সব নিজৰ নিজৰ ব্যৱস্থা নিজে নিজে কৰিব লাগে আৰু যদি বিচাৰে যে মোৰ ঘৰখন শান্তিময় হওক যদি বিচাৰে মোৰ ঘৰখনত আশীৰ্বাদ থাকক যদি বিচাৰে মোৰ টকা পইচা ইনকামত আশীৰ্বাদ থাকক যদি বিচাৰে মোৰ এক্সিডেন্ট নহওক পৰিয়ালত কাৰো দুৰ্ঘটনা নহওক যদি বিচাৰে মোৰ ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদ থাকক হাজবেন্ড আৰু ওয়াইফে দুইজনে মিলি প্ৰাৰ্থনা কৰিব কেলে প্ৰেয়াৰ ইজ দা ফিফথ পিলাৰ অফ দা ব্লেসড ফ্যামিলি গডলি ফ্যামিলি ফাৰ্স্ট থেছালনিয়ান চ্যাপ্টাৰ 5 16 to 18 প্ৰথম থেছালনিকিয়া 5 অধ্যায় 16 পদৰ পৰা 18 পদ Rejoice always সদায় আনন্দ কৰা pray continually নিৰন্তৰে প্ৰাৰ্থনা কৰা give thanks in all circumstances যিকোনো পৰিস্থিতিতে ঈশ্বৰক ধন্যবাদ দিয়া for this is God's will for you in Christ Jesus এইটোৱে হৈছে খ্ৰীষ্ট যীশুত ঈশ্বৰৰ ইচ্ছা কি আছে ঈশ্বৰে কি ইচ্ছা কৰিছে সদায় আনন্দ কৰা আমি সদায় আনন্দ কৰিব লাগে কেনেকৈ আনন্দ কৰিম দুখ আছে বেমাৰ আছে সমস্যা আছে দুখ বেমাৰ সমস্যাটো মানুহৰ জীৱনত থাকে আৰু হি সেকেন্ডাৰী और द्वितीय कथा लेकिन पहला बात है आप परमेश्वर आपका साथ में है इसीलिए आपको हमेशा आनंदित होना चाहिए क्योंकि मेरे साथ कौन है यीशु है इसलिए यीशु रहने के समय में आपको रिजॉइस करना है प्रार्थना डेली करना है धन्यवाद देना है कोई भी सिचुएशन हो लेकिन आप धन्यवाद देना ना भूले यही है परमेश्वर का इच्छा एकाने प्रार्थना আপোনাৰ ঘৰত সদায় আপোনালোকে কৰিব 6 নম্বৰ সার্ভিস ইজনে হিজনক সেৱা কৰা মানে মই কোৱা নাই হে পত্নী তোক মই সেৱা কৰিছো হে স্বামী তোক মই সেৱা কৰিছো মই তো কোৱা নাই সার্ভিস মানে ইজনে হিজনক হেল্প কৰি দিব কাৰণে বা ইজনে হিজনে মিলি আনক
হেল্প কৰি দিব কাৰণে এই সাৰ্ভিসটো আপোনালোকে ৰাখিব হাজবেণ্ড ওয়াইফে ডিসকাস কৰিব যে আমি কিবা ভাৱনা কৰিছে কাবাক হেল্প কৰিব কাৰণে দুইজনে ডিসকাস কৰিব এটো দিলে ভাল হ'ব নে নিদিলে ভাল হ'ব বা এটো কৰিলে ভাল হ'ব নে নকৰিলে ভাল হ'ব এই সাৰ্ভিসটো দিয়াৰ আগতে আমি কি কৰিব লাগে डिस्कशन तो करें क्योंकि आप अकेले नहीं हैं जब आप अकेले शादी नहीं था आप शादी नहीं हुआ था आप अकेले थे अकेले रहने का समय में आप मन मर्जी किया करता था लेकिन परमेश्वर ने आपका बेटर हाफ आपका शरीर का आधा हिस्सा दूसरे पे था औरत का रूप से और उसको लेके आके आपका शरीर में लगाया तो आप एक पूरा मनुष्य बन गया अभी हस्बैंड वाइफ दोनों मिलके आप लोग जो भी काम करेंगे डिस्कस करके आप आगे बढ़े क्योंकि आपने उन्हें चुना इसरे नकरक दुजনৰ মাজত যদি কেতিয়াবা কথা অলমান মানে মিলা নিমিলা হয় কমপ্লেইন কৰিব কাৰণে মা দেউতাৰ ওচৰত নাহিবা যে সানা মোৰ হাজবেণ্ডে এনেকে কৰে বা সানা কি কয় মোৰ ওয়াইফে এনেকে কৰে কেতিয়াও নাযাবা বিয়া কৰাইতো তেওঁলোকে তোমালোকক দিয়া নাই নিজে ডিসিশন লৈছা গতিকে নিজৰ মাজতে সৰ্ট আউট কৰিবা কেনেকৈ প্ৰাৰ্থনা কৰিবা প্ৰভু আমাৰ মাজতে তো নুবুজা হৈছে নিমিলা হৈছে তুমি মিলাই দিয়া ঈশ্বৰে নিশ্চয় প্ৰাৰ্থনা শুনিবা আৰু আশীৰ্বাদ কৰিব কমপ্লেইন কৰিবলৈ তৃতীয় মাজত নেযাবা হাজবেণ্ড ওয়াইফৰ মাজত কি হৈ আছে তাক বেলেগ মানুহে যে নাজানে লাগিলে পৰিয়ালৰে হওক কেতিয়াও নজনাবা কি কাৰণে ঈশ্বৰক জনাবা বাইবেলত লিখা আছে তিনি গুণীয়া ৰছী নিছিঙে এডাল ৰছী আছে টানিলে ছিঙি যাব পাৰে দুডাল ৰছী আছে টানিলে এটো ছিঙি যাব পাৰে কিন্তু তিনি গুণীয়া ৰছী এতিয়া একেলগে থাকে তাক টানিলে নিছিঙে হাজবেণ্ড ওয়াইফ তাৰ মাজত ঈশ্বৰ এই তিনিজন হাজবেণ্ড ওয়াইফ আৰু মাজত যীশু খ্ৰীষ্ট লৈ পিনে যেতিয়া চলিব তেতিয়া এইটো পৰিয়ালটো সুন্দৰভাৱে চলিব কিন্তু যদি বাহিৰৰ কিবা যদি ডিসকাশন বাহিৰৰ যদি কথা যদি হুমাই লয় তেতিয়া নচলিব গালাছিয়ান চ্যাপ্টাৰ 5 ভাৰ্স 13 You my brothers and sisters were called to be free but do not use your freedom to indulge the flesh rather serve one another humbly in love ইজনে হিজনক মৰম কৰি প্ৰেমেৰে সেৱা কৰিবা ফাইনালি 7th পিলাৰ 7 নম্বৰ খুঁটিটো বা তা পিলাৰটো হৈছে গ্ৰেটিটিউড এটা হৃদয়ত সদায় গ্ৰেটিটিউড কৃতজ্ঞতা সদায় ৰাখিব লাগে থ্যাংক ইউ বছৰত এবাৰ আমি ঘৈণীয়েকক থ্যাংক ইউ দিয়াটো বহুত ডাঙৰ কথা নহয় বাৰ্থডে দিনাখন বা বিয়াৰ দিনাখন থ্যাংক ইউ কওঁ আমি সদায় ঘৈণীয়েকক বা হাজবেণ্ডক থ্যাংক ইউ দিব লাগে কি কাৰণে ঈশ্বৰে তোমাক মোক আজি হাজবেণ্ড দিছে ভাল বেয়াই হওক লাগিলে হাজবেণ্ডটো থ্যাংক ইউ বহুত তুমি মোৰ হাজবেণ্ড হোৱাৰ কাৰণে ঈশ্বৰ ধন্যবাদ ভাল হাজবেণ্ড দিছা ঈশ্বৰ ধন্যবাদ ভাল ওয়াইফ দিছা তেনেকে আমি যেতিয়া ধন্যবাদ দিম ঈশ্বৰে হেই তাতে আশীৰ্বাদ কৰিব কলছিয়ান চ্যাপ্টাৰ 3 15 to 17 যদি পঢ়ে তাত এদৰে লিখা আছে let the peace of Christ rule in your hearts since as members of one body you were called to peace খ্ৰীষ্ট যীশুত শান্তি তোমালোকৰ মাজত থাকক খ্ৰীষ্ট যীশুৰ শান্তি তোমালোকৰ মাজত থাকক আৰু খ্ৰীষ্টৰ যি বডি এটা বডি হ'ব কাৰণে তোমালোকক মাতিলে and be thankful let the message of Christ dwell among you richly as you teach and admonish one another with all wisdom through psalms hymns and songs from the spirit একাৰণে যেতিয়া তোমালোকে একেলগে থাকা একো কাম নাই বাইবেলখন উলাই লবা দুইজনে বাইবেল পঢ়িবা মানে আমাৰ হাজবেণ্ড ওয়াইফসকলে বাইবেল পঢ়িব গীত গাব প্ৰশংসা কৰিব ঈশ্বৰৰ নামত ধন্যবাদ কৰিব ঈশ্বৰৰ গীত শুনিব দুইজনে একেলগে বহিব একেলগে কেতিয়াবা ক'বাত বাহিৰত যাব কেতিয়াবা দুইজনে মিলি ইজনে এজনক ধন্যবাদ দিব